নগাঁও জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সমাপ্তি। উদিতা ৰাণী আৰু প্ৰিয়ম শ্ৰেষ্ঠ খেলুৱৈ। অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত অসম যোগ সন্থাৰ অধীনৰ নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ মুকলি সভাগৃহত যোৱা 23 আৰু 24 আগষ্টত দুদিনীয়াকৈ আয়োজিত 26 সংখ্যক নগাঁও জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাখনেই সফলতাৰে সমাপ্তি ঘটিছে। এই প্ৰতিযোগিতাত ল'ৰা ছোৱালী উভয়ৰে ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হয়। নগাঁও জিলাৰ যোগ সন্থাৰ সাধাৰণ সম্পাদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে যোগাসন আৰ্টিষ্টিক চল, আৰ্টিষ্টিক পেয়াৰ, ৰিথমিক আৰু ফ্লিপ ফ্ল' যোগা খেলৰ আয়োজন কৰা এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 250ৰো অধিক খেলুৱৈয়ে ভাগ লয়। প্ৰতিযোগিতাত সামগ্ৰিকভাৱে উদিতা ৰাণী বৰা ছোৱালী শাখাত আৰু প্ৰিয়ম বৰা ল'ৰা শাখাত শ্ৰেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়। অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম যোগ সন্থাৰ সভাপতি তপন কুমাৰ দাসে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনেই সদ্যপ্ৰয়াত শিক্ষাবিদ তথা যোগ ক্ৰীড়াৰ সংগঠক ভাৰত চন্দ্ৰ নাথৰ স্মৃতিত উৎসৰ্গা কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত বিদ্যাকান্ত হাজৰিকা আৰু ফটিক চন্দ্ৰ শৰ্মা আদিৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সমাজ সংগঠক কনক হাজৰিকা, দীপিকা নাথ আৰু অসীম কুমাৰ ভাৱালৰ লগতে নগাঁও জিলা যোগ সন্থাৰ কাৰ্যকৰী সভাপতি মঞ্জুলা লস্কৰকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। যোৱা 24 আগষ্টৰ সন্ধিয়া প্ৰতিযোগিতাৰ অন্তত যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰি আগবঢ়াই নিয়া সামৰণি অনুষ্ঠানত বিজয়ী যোগ ক্ৰীড়াৰ খেলুৱৈসকলক বঁটাসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস, অসম যোগ সন্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, নগাঁও জিলাৰ যোগ সন্থাৰ সভাপতি প্ৰমোদ লস্কৰ, কাৰ্যকৰী সভাপতি মঞ্জুলা লস্কৰ আৰু উপসভাপতি ৰবীন্দ্ৰ চাহৰ লগতে সমাজকৰ্মী ডাক্তৰ উৎপল তালুকদাৰ, ডক্টৰ তুলুমণি দেৱী, প্ৰণতি শৰ্মা, তানাজী সেনগুপ্তা, নিজৰা বৰা, মুনীন্দ্ৰ বৰা, বিক্ৰমজিৎ দে, ধৰ্মেন্দ্ৰ সিং, শিল্পী দাস, প্ৰবীৰ মজুমদাৰ, বিমল কাকতি আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় যোগ ৰেফাৰী বিচিত্ৰ ৰঞ্জন বৰা কাৰিকৰী পৰিচালকৰূপে থকা 26 সংখ্যক নগাঁও জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰচাৰ দিশত সহযোগীৰূপে অলিম্পিয়া স্পৰ্টছ আছিল। অসম অলিম্পিক সন্থা স্বীকৃতিপ্ৰাপ্ত আৰু অসম যোগ সন্থাৰ অধীনত নগাঁও জিলা যোগ সন্থাই দুদিনীয়া কাৰ্যসূচীৰে 26 সংখ্যক নগাঁও জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাখনি নেহেৰু যুৱ কেন্দ্ৰ নগাঁও মুকলি মঞ্চত সফলতাৰে অনুষ্ঠিত কৰে। এই উপলক্ষে প্ৰথম দিনা কাৰ্যসূচীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰা হয়। আমাৰ পতাকা উত্তোলন কৰে সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মঞ্জুলা লস্কৰ বাইদেৱে আৰু এই উপলক্ষে আমাৰ প্ৰয়াত ভাৰত চন্দ্ৰ নাথদেৱৰ সোঁৱৰণত আমি এই খেলখন আমি উৎসৰ্গা কৰিছিলোঁ আৰু এই প্ৰতিযোগিতাখনি আমাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কৃতাৰ্থ কৰে অসম অলিম্পিক সন্থাৰ সন্মানীয় কোষাধ্যক্ষ তথা অসম যোগ সন্থাৰ সভাপতি তপন কুমাৰ দাসদেৱে আৰু লগতে কেইবাগৰাকীও ধনী জ্ঞানী ব্যক্তি এই অনুষ্ঠানত অতিথি স্বৰূপে উপস্থিত থাকে। আমি দিনজোৰা কাৰ্যসূচীৰে সেইদিনা আমাৰ বিভিন্ন শাখা যোগাসন প্ৰতিযোগিতা, আৰ্টিষ্টিক চ'ল', আৰ্টিষ্টিক পেয়াৰ আৰু ৰিথমিক আদি খেলসমূহ আমি জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ বাবে প্ৰথম দিনা অনুষ্ঠিত কৰিছিলোঁ হওক। তাৰ পিছৰ দিনা কাৰ্যসূচীত আমাৰ ছাব জুনিয়ৰ ল'ৰা ছোৱালী আৰু 8 বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালীৰ বাবে আমাৰ যোগাসন, ৰিথমিক, আৰ্টিষ্টিক, ফ্ৰী ফ্ল' আদি খেলসমূহ সফলতাৰে অনুষ্ঠিত হৈ যায়। আমাৰ প্ৰতিযোগিতাখনি সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ছোৱালী শাখাত উদিতা ৰাণী বৰা আৰু ল'ৰা শাখাত প্ৰিয়ম বৰাই। আমি এই প্ৰতিযোগিতাখনি আমাৰ যে বঁটা বিতৰণী অনুষ্ঠান বিয়লি আমি অনুষ্ঠিত কৰিছিলোঁ হওক আৰু এই অনুষ্ঠানতে ক্ৰীড়া সংগঠক তপন কুমাৰ দাসদেৱে মুখ্য অতিথি স্বৰূপে অংশগ্ৰহণ কৰিছে আৰু তেখেতৰ লগতে অসম যোগ সন্থাৰ সন্মানীয় কোষাধ্যক্ষ মঞ্জুলা লস্কৰ বাইদেউ আৰু যুটীয়া সম্পাদক সমীৰ হাজৰিকাদেৱে অতিথি স্বৰূপে ইয়াত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে আৰু তেখেতসকলৰ লগতে আমাৰ নগাঁও জিলা যোগ সন্থাৰ সভাপতি সন্মানীয় সভাপতি প্ৰমোদ চন্দ্ৰ লস্কৰদেৱ আৰু উপসভাপতি ৰবীন্দ্ৰ চাহ আদি এই অনুষ্ঠানটিত বঁটাসমূহ প্ৰদান কৰি কৃতাৰ্থ কৰে আৰু অতিথি আমাৰ যুগৰ প্ৰাক্তন খেলুৱৈ উন্নতি শৰ্মা বাইদেৱে আমাৰ বঁটাসমূহ প্ৰদান কৰি আমাক কৃতাৰ্থ কৰে। এই দুদিনীয়া কাৰ্যসূচীৰে যি আমাৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছিলোঁ হওক, ইয়াত বিভিন্ন অনুষ্ঠানৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু বিশেষকৈ অলিম্পিয়া স্পৰ্টছে আমাক প্ৰচাৰৰ ক্ষেত্ৰত আমাক যথেষ্টখিনি তেখেতসকলে সহায় সহযোগিতা আগবঢ়ালে। এই চেগতে
আমি সকলো অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ অলিম্পিয়া স্পৰ্টছলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি ক'ব লাগিব যে আমাৰ আগন্তুক যি 27 সংখ্যক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আমি নগাঁৱত অনুষ্ঠিত কৰিবলৈ লৈছোঁ, সেই উপলক্ষে আমাৰ প্ৰস্তুতি চলি আছে আৰু আমি ইতিমধ্যে অসমৰ সকলো জিলাসমূহৰ পৰা আমাৰ এই প্ৰতিযোগিতাৰ বাবে অংশগ্ৰহণ আৰম্ভ হৈছে। নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।